সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদে আদি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদক লৈ এখন বিশেষ নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰিছিল। আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই তাত অংশগ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ যিখন প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত এই স্বায়ত্তশাসিত পৰিষদখনত অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা যিসমূহ দেশী জনগোষ্ঠীয় লোক আছে, এই দেশী জনগোষ্ঠীৰ লোকসকলক তাত এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত আওতালৈ আনি পেলাই তেওঁলোকৰ যাতে সকলো ধৰণৰ সাংবিধানিক অধিকাৰ, বিশেষকৈ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত থাকে সেই বিষয়ে আজি কথা বতৰা হ'ল। আমিও সেই একেখিনিয়ে দাবী উত্থাপন কৰিছোঁ যে যিহেতুকে দেশী জনগোষ্ঠীসকল অবিভক্ত গোৱালপাৰা জিলাত প্ৰতিখন ঠাইতে আছে, প্ৰত্যেকটো অঞ্চলতে আছে, গতিকে তেওঁলোকৰ যাতে সকলো অধিকাৰ সুনিশ্চিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনত, তাক আমি দাবী জনাইছোঁ। আৰু বিশেষকৈ যিখন চৰকাৰৰ লগত আলোচনা হৈছিল সেই আলোচনাত সমষ্টি গঠন কৰা সন্দৰ্ভত হৈছিলে, গতিকে এই গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ সকলোবোৰ সংগঠনৰ লগত আলোচনা কৰি যাতে এই সমষ্টিবোৰ গঠন কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিলাসীপাৰা জিলা গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ উদ্যোগত আজি প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত এখনি নাগৰিক অভিৱৰ্তন পতা হৈছিল আৰু নাগৰিক অভিৱৰ্তনখন পতাৰ লক্ষ্য আছিলে যে আমি বৰ্তমান সময়ত আমাৰ যি জনগোষ্ঠীয় লোকসকল আছে, আমাৰ অভিভাৱকসকল আছে, আমি তেওঁলোকৰ পৰামৰ্শ লোৱাৰ স্বাৰ্থত আমি এই নাগৰিক অভিৱৰ্তন আমি অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আৰু বৰ্তমান সময়ত কমতাপুৰ স্বায়ত্ত পৰিষদত আমি অন্তৰ্ভুক্ত হ'ম নে নহ'ম তাৰ ওপৰত আমাৰ শ্ৰদ্ধাৰ নাগৰিকসকলে, শ্ৰদ্ধাৰ ব্যক্তিসকলে আমাক পৰামৰ্শ আগবঢ়াইছে যে আমি তাত থাকিম, কিন্তু আমাৰ তাত ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, অন্যান্য অধিকাৰ আমাৰ সাব্যস্ত হ'লে আমি নিশ্চিতভাৱে তাত থাকিম। আৰু আমি এতিয়া আহ্বান জনাইছোঁ চৰকাৰক যে আমি তাত থকাটোত আমাৰ কোনো ধৰণৰ তাত বাধা নাই, আমাৰ ৰাইজৰ সমৰ্থন আছে, আমাৰ সমৰ্থন আছে, কিন্তু কমতাপুৰ স্বায়ত্ত পৰিষদত যি আমাৰ গৰিয়া আৰু দেশী জনগোষ্ঠীৰ লোক অন্তৰ্ভুক্ত হ'ব, গৰিয়াসকলৰ যিহেতু জনসংখ্যা কম, তেওঁলোকক অন্ততঃ কোনো দুই এজন প্ৰতিনিধি নিৰ্বাচন কৰাৰ ব্যৱস্থা থাকিব লাগে আৰু দেশী জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী আছে আৰু তাত বহু লোক আছে আৰু সেই জনবিন্যাসৰ অনুযায়ী তেওঁলোকক তাত আসনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ লগে লগে তাত যিসমূহ সমস্যাত আপোনাৰ যিবিলাক নীতি থাকিব, সকলো নীতিৰ অন্তৰত ৰাখি গৰিয়া আৰু দেশী জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰি কমতাপুৰ স্বায়ত্ত পৰিষদত থকাৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত নিশ্চিতভাৱে চৰকাৰৰ লগত আলোচনা থাকিব, কমতাপুৰ স্বায়ত্ত পৰিষদৰ লগত আলোচনা থাকিব আৰু আলোচনাৰ মাধ্যমেৰে আমি আমাৰ জনগোষ্ঠীকেইটাক আমি ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ দি আমি কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ ওপৰত নিশ্চিতভাৱে আলাপ আলোচনা থাকিব। অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়ক আমি এই সভাৰ যোগেদি, আপোনালোকৰ যোগেদি এই সভাৰ পৰা আমি অৱগত কৰিব বিচাৰিছোঁ যে যিখন বৃহত্তৰ কমতাপুৰ গঠন হ'ব গৈ আছে তাত প্ৰায় দেশী মানুহে 58% জনসংখ্যা তাত অন্তৰ্ভুক্ত হ'ব। সেইকাৰণে দেশী মানুহক বাদ দি কমতাপুৰ গঠন কেতিয়াও হ'ব নোৱাৰে আৰু এইখন কমতাপুৰত যেতিয়া এইটো ইংৰাজীয়ে প্ৰথম চেঞ্চাছ কৰিছিলে তেতিয়া দেখা গৈছিলে ইয়াত দুটা জনগোষ্ঠীৰ মানুহ পোৱা গৈছিলে, এটা কোৱা হৈছিলে কোচ হিন্দু আৰু এটা কোৱা হৈছিলে কোচ মুছলিম। কোচ হিন্দুখিনি ৰাজবংশী আৰু কোচ মুছলিমখিনি হ'ল দেশী মুছলিম। সেইকাৰণে দেশী মুছলিমক বাদ দি কেতিয়াও কমতাপুৰ গঠন হ'ব নোৱাৰে। আজি সভা আমরা বিশেষকৈ এই প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত আমি আজি যি নাগৰিক অভিৱৰ্তন পাতিলোঁ, ইয়াত এটা কথা স্পষ্ট হৈছে দেশী মানুহখিনিয়ে কমতাপুৰৰ লগত থাকিব বিচাৰিছে, কিন্তু ইয়াত ইহঁতৰ সাংবিধানিক, ইহঁতৰ শিক্ষা, ৰাজনৈতিক, ভূমি, অৰ্থনৈতিক সকলো সাংস্কৃতিক অধিকাৰ স্পষ্ট হ'ব লাগিব। লগতে ইয়াত বসবাস কৰা বাকী খিলঞ্জীয়া জনগোষ্ঠী, নাথযোগী, কলিতা সকলোৰে সুনিশ্চিত কৰি বৃহত্তৰ কমতাপুৰ গঠন কৰা হওক আৰু দেশীসকলৰ কাৰণে 25% আসন ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰৰ যোগেদি আমি জনাইছোঁ আৰু গৰিয়াৰ কাৰণে এটা নমিনেটেড চিট বিচাৰিছোঁ। সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি আজি আকৌ অৱগত কৰিব বিচাৰিছোঁ যে এই চিট আৰু আসনৰ কাৰণে এইটো বিবেচনা কৰা হওক। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ
তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ